Good morning students. আজি আমি চাম examples on calculation of mean when complete data are not given. যদিহে আমি mean উলিয়াম যেতিয়া আমাৰ complete dataটো আমাক দিয়া নাথাকিব। Exampleত কি দিছে the past result of 50 students who took a class test is given below. 50টা ষ্টুডেণ্টৰ আমাৰ past result দিয়া আছে, marks খিনি দিয়া আছে 40 50 60 70 80 90. Number of students হ'ব 40 marksৰ student 40 marks পোৱা student কিমানটা আছে 8টা আছে 50 10টা up to 90 তেনেকে 3 তে আমাৰ টোটাল আমাৰ কিমান হবে নাম্বাৰ অফ student আমাৰ 40 আছে হল দি থোৱা আছে আমাক 50 কিন্তু ইয়াত আমাক দিয়া আছে নাম্বাৰ অফ students ডাটাটোত আমাৰ 40টা student দিয়া আছে তে কোৱেশ্চন কি কৈছে if the mean mark for all the students was 51.6 আমাৰ mean mark to দিয়া আছে মানে x bar to আমাক দিয়া আছে mean mark মানে x bar হ'ব x bar for all the student আমাৰ কিমান আছিল 50 টা এই 50 টা ষ্টুডেন্টৰ mean mark হ'ব আমাৰ 51.6 হল তে আমি উলিয়াব লাগে যে mean mark of the student who failed হল এতিয়া আমাৰ mean mark আমি কাৰ উলিয়াব লাগে ফেল কৰা ষ্টুডেন্টৰ আমি mean mark টো উলিয়াব লাগে আমি পাস কৰা 50টা ষ্টুডেন্টৰ পাস আৰু ফেল দুইটাই আমাৰ mean টো আমাৰ দিয়া আছে for all the student বুলি কৈছে 51.6 দিয়া আছে হল এতিয়া আমাৰ ডাটাত আমাৰ দিয়া আছে 40টা ষ্টুডেন্টৰ বাকি ফেল কৰা মানে কিমানটা থাকিব 50 - 40 = 10 মানে আমি গম পাম যে ফেল ষ্টুডেন্ট আমাৰ 10 জন হল এতিয়া আমাৰ এখিনি হ'ব আমি জানো যে x bar mean উলিয়া ফৰ্মুলাটো হ'ব আমাৰ x bar = summation xf/n হল টেবুলখন বনাই ললা মাৰ্কস খিনি আমাৰ কাৰণে কি হ'ব x আহিব আৰু নাম্বাৰ অফ ষ্টুডেন্ট কি হ'ব f হ'ব হল তাৰ পৰা আমি x * f এটা কলম বাহিব আমাৰ x * f কলমটো তাৰ টোটালটো পামগে আমি 2370 এই summation fx টো পামগে 2370 আৰু ফ্ৰিকোয়েন্সি টোটাল n মানে হল summation f এই ফ্ৰিকোয়েন্সি টোটালটো পাম আমি 40 হল এতিয়া তাৰ পৰা আমি মিন টো লিয়ালো হল এটো আমি x এফালে আমাৰ কি x bar টো আমাৰ দি থোৱা আছে x bar টো দি থোৱা আছে নহয় x bar হ'ব আমাৰ অল ষ্টুডেন্টৰ কাৰণে 51.6 দিয়া আছে x bar আৰু n টো দিয়া আছে আমাৰ 50 তেতিয়া আমাৰ টোটাল মাৰ্কস অফ অল ষ্টুডেন্ট টোটাল মাৰ্কস টো আমি কেনেকৈ গম পাম প্ৰত্যেক সকলো বিলাক ষ্টুডেন্টৰ আমাৰ টোটাল মাৰ্কস কিমান হ'ব মানে এটো আমাৰ কি হ'ব সামেশন x আহিব টোটাল মাৰ্কস বুলি কৈছে না টোটাল মাৰ্কস অফ অল ষ্টুডেন্টৰ তেতিয়া আমি ফৰ্মুলাটো আমি এটা সিৰিজৰ কাৰণে ফৰ্মুলাটো কি আছিল x bar = summation x/n হল এই summation x টো উলিয়াব লাগে আমি summation x টো আমাৰ কি ডিনোট কৰিছে টোটাল মাৰ্কস অফ অল ষ্টুডেন্ট হল তেতিয়া আমি n টো আমাক দিয়া আছে x bar টো দিয়া আছে তাৰ পৰা আমি কিমান পাম 2580 হ'ব টোটাল মাৰ্কস টো হ'ব 50টা ষ্টুডেন্টৰ টোটাল মাৰ্কস হ'ব 2580 পাম এতিয়া আমাক 40টা ষ্টুডেন্টৰ আমি 5 মাৰ্ক টোটাল 5 মাৰ্ক টো যদি চাও 40টা ষ্টুডেন্টৰ কাৰণে আমাৰ টোটাল 5 মাৰ্ক কিমান দি আছে 2370 summation fx টো পালো হল তাৰছত টোটাল মাৰ্কস অফ ৰিমেইনিং 10 ষ্টুডেন্ট তে আমি 40টা ষ্টুডেন্টৰ হে আমি উলিয়াইছো 40টা ষ্টুডেন্টৰ আমি বাকি 10টা উলিয়াব লাগিব বাকি 10টা উলিয়াবলৈ হলে আমি কি কৰিম summation a টোৰ পৰা টোটাল টোৰ পৰা অল ষ্টুডেন্টৰ পৰা যদি আমি এটো মাইনাস কৰি দিও 40টা ষ্টুডেন্টৰ বাকি আমি 10টাৰ মাৰ্কস টো গম পাম 210 এটা এভাৰেজ মাৰ্কস হ'ব আমাৰ 210 ডিভাইডেড বাই n টো আমাৰ কিমান আছিল বাকি 10টা n টো আমাৰ উলিয়াব লাগে এই 10টা 210 ডিভাইডেড বাই 10 কৰিলে আমি 21 মাৰ্কস মানে এভাৰেজ 10টা ষ্টুডেন্টৰ ফেল কৰা এভাৰেজ মাৰ্কস টো কিমান হ'ব 21 Calculation of arithmetic mean in case of open end classes মই আগতে কৈ আহিছো যে তোমালোকক open end classes কোনখিনি হয় যোনখিনি আমাৰ লোৱাৰ লিমিট টো আমাৰ কি থাকিব লোৱাৰ লিমিট টো ওপেন থাকিব ফাৰ্স্ট ক্লাস টোৰ লোৱাৰ লিমিট ওপেন থাকিব আৰু লাষ্ট ক্লাস টোৰ আপাৰ লিমিট
ওপেন থাকিব তেতিয়া আমি তাক ওপেন এণ্ড ক্লাছ বুলি ক'ম আৰু ওপেন এণ্ড ক্লাছৰ এক্সাম্পল বুকছত তোমালোকৰ আছে বিলো 10 মানে আমাৰ লোৱাৰ লিমিটটো আমাৰ কি হৈছে ওপেন হৈ আছে হ'ল আৰু এফালে যদি আমাৰ কয় এবভ 50 মানে কি 50 কে ডাঙৰখিনি আমাৰ লিমিটটো আমাৰ ক্লোজ হৈ থকা নাই তেতিয়া আমি তাক কম আমি মাজত আমাৰ থাকিব ইন্টাৰভেল তেতিয়া আমি তাক কম ওপেন এণ্ড ক্লাছেছ হৈ আছে বুলি আৰু যদিহে আমাৰ তেতিয়া আমাৰ এৰিথমেটিক মিন কৰিবলৈ আমাৰ সুবিধা নহয় আৰু যদিহে আমাৰ ইন্টাৰভেলটো ক্লাছ ৱাইডটো যদি আমাৰ ভেৰি হৈ থাকে মানে ফাৰ্ষ্ট ক্লাছটো যদি 10 to 20 তাৰপিছত 20 to 50 সাপোজ 50 to 90 তা প্ৰত্যেকটো ক্লাছৰ ৱাইডটো আমাৰ কি বেলেগ বেলেগ ডিফাৰেন্স আছে হ'ল ইকুৱেল নহয় তেতিয়া আমাৰ এৰিথমেটিক মিন কৰিবলৈ তেতিয়া আমাৰ অসুবিধা হয় সেইকাৰণে আমি এৰিথমেটিক মিনৰ ইনষ্টেড অফ এৰিথমেটিক মিনৰ তেতিয়া আমি কি কৰোঁ মিডিয়ান আৰু মোড ব্যৱহাৰ কৰোঁ যেটো আমি নেক্সট ক্লাছত চাম হ'ল এতিয়া বুজি পালা ওপেন এণ্ড ক্লাছেছ কি আৰু ইন্টাৰভেলখিনি ইকুৱেল হৈ নাথাকিলে আমি এৰিথমেটিক মিন ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু যেতিয়া আমাৰ ফাৰ্ষ্ট ক্লাছটো লোৱাৰ লিমিট ওপেন হৈ থাকিব আৰু লাষ্ট ক্লাছটো আপাৰ লিমিট ওপেন হৈ থাকিব হ'ল ৱেটেড এৰিথমেটিক মিন চাওঁ ৱেটেড এৰিথমেটিক মিন আমি কেতিয়া ইউজ কৰিম আমি সিম্পল এৰিথমেটিক মিনটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া আমাৰ সিৰিজটোত থকা এক্সৰ সিৰিজটোক আমি প্ৰত্যেকটোতে কি ইকুৱেল ইম্পৰ্টেন্স দিওঁ হ'ল ইকুৱেল ইম্পৰ্টেন্স দিওঁ যদিহে আমি প্ৰত্যেকটো এক্সত থকা প্ৰত্যেকটো ভেলুজক যদি আমি স্পেচিয়েল ইম্পৰ্টেন্স যদি দিব বিচাৰোঁ তেতিয়া আমি তাক কি কৰিম ৱেটেড এৰিথমেটিক মিন ব্যৱহাৰ কৰিম হ'ল তে এক্সৰ ভেলুখিনিৰ লগত যেনেকৈ আমাৰ ফ্ৰিকুৱেন্সি আছিলে হ'ল এই ফ্ৰিকুৱেন্সি ঠাইত আমাৰ কি আহিব ৱেট আহিব আমি এক্সৰ প্ৰত্যেকটো ভেলুজক আমি বেলেগ বেলেগ আমি ৱেট দিব বিচাৰিম হ'ল এতিয়া তাৰ ফৰ্মুলাটো হ'ল x বাৰ w এইটো হ'ল w মানে ফৰ ৱেট আৰু সামেশন i goes from 1 to n wi xi এতিয়া কোন এক্সৰ লগত আমাৰ কি মাল্টিপ্লাই হ'ব ৱেটখিনি মাল্টিপ্লাই হ'ব আৰু তলত আহিব সামেশন wi মানে ৱেটখিনি টোটেল হ'ল ৱেটেড মিনৰ এক্সাম্পলটোত আমাক কি দিছে এ কেণ্ডিডেট অবটেইনছ দ্য ফলোয়িং পাৰ্চেণ্টেজ ইন এন এক্সামিনেশ্যন ইংলিছত কিমান পাইছে 46% পাইছে মেথছত 67 ষ্টেটিষ্টিক্সত 72 ইকনমিক্সত 58 এণ্ড পলিটিকেল সায়েন্সত 53% ইট ইজ এগ্ৰিড টু ডাবল দ্য ৱেটছ টু মাৰ্কছ ইংলিছ এণ্ড মেথছ এজ কম্পেয়াৰ্ড টু দ্য আদাৰ ছাবজেক্ট হোৱাট ইজ ৱেটেড মিন এতিয়া ৱেটেড মিনৰ আমি ফৰ্মুলা এটা জানো যে x বাৰ w মানে হ'ল সামেশন wi xi ডিভাইডেড বাই সামেশন wi হ'ল এতিয়া আমাৰ সাবজেক্টখিনি দিয়া আছে সাবজেক্ট আমাৰ কি আছে ইংলিছ আছে মেথছ আছে ষ্টেটছ আছে ইকনমিক্স আছে আৰু পলিটিকেল সায়েন্স আছে আমাৰ সাবজেক্ট 5টা আছে হ'ল তাৰ কৰেসপন্ডিং আমাৰ এই পাৰ্চেন্টেজখিনি আমাৰ কি হ'ব x হ'ব 46 67 72 58 আৰু 53 এইকেইটা আমাৰ xৰ ভ্যালু আহিব আৰু সিম্পল এৰিথমেটিক মিন উলিয়াবলৈ কোৱা হ'লে আমাৰ প্ৰত্যেকটো সাবজেক্টৰ আমি কি ইকুৱেল ইম্পৰ্টেন্স দিলোহেঁতেন হ'ল এতিয়া আমাৰ আমি এতিয়া ইংলিছ আৰু মেথছ হেতুটাক আমাৰ ৱেট দিছে বাকি কিটাক বেলেগ ৱেটছ দিছে হ'ল এতিয়া আমাক কি কৈছে ইট ইজ এগ্ৰিড টু ডাবল দ্য ৱেটছ টু মাৰ্কছ ইংলিছ এণ্ড মেথছ ইংলিছ আৰু মেথছত আমাৰ ৱেট কিমান দিছে ডাবল দিছে মানে কি দিছে 2 দিছে হ'ল 2 ইংলিছত 2 আৰু মেথছত 2 এজ কম্পেয়াৰ্ড টু আদাৰ সাবজেক্ট বাকি কেইটা আমাৰ কি আছিল ষ্টেটিষ্টিক্স ইকনমিক্স আৰু পলিটিকেল আৰু ইহঁতক ৱেট দিছে 1 পলিটিকেল আৰু ইকনমিক্স আৰু ষ্টেটিষ্টিক্সৰ 1 দিছে আমি যেতিয়া উলিয়াব লাগে যে হোৱাট ইজ ৱেটেড মিন উলিয়াব লাগে আমি x খিনি আমি দিয়া আছে জানো তাৰ পিছত আমাৰ w খিনি আমাক দিয়া আছে 2 ইংলিছ আৰু মেথছ এফালে ষ্টেটছ তাৰপিছত ইকনমিক্স আৰু এফালে পল সায়েন্স হ'ল এইকেইটা তিনটাত কি হ'ব 1 আহিব এইখিনি হ'ল w তা আমাক লাগে কি সামেশন yi into xi মানে
আগৰটো নিচিনাকৈ w ইনটু এক্স এক্সৰ এইখিনি হ'ব আমাৰ এক্সৰ ভেলুখিনি কি আহিব ইংলিছত 46 মেথছত 67 এইখিনি হ'ব তাৰ কৰেছপণ্ডিং যিটো আমি মাল্টিপ্লিকেশ্যন কৰি যিটো পাম সেইটো আমাৰ সামেশ্যন w x i আহিব আৰু ৱেটখিনি টোটেলটো আমাৰ কি হ'ব সামেশ্যন w i হ'ল যদি আমাৰ এনেকৈ দিয়া নাথাকে তেতিয়া আমাৰ ডাইৰেক্ট কুৱেশ্যনটোত আমাৰ দিয়া থাকিব এক্সৰ ভেলু ৱেট দিয়া থাকিলে w বুলি থাকিব হ'ল যেনেকৈ আমাৰ ফ্ৰিকুৱেঞ্চি দিয়া থাকিলে আমাৰ দিয়া থাকে f বুলি এতিয়া আমাৰ ৱেট দিয়া থাকিলে ৱেটৰ কাৰণে ফৰ্মুলা আমাৰ এইটো হ'ব হ'ল পাৰিবা তোমালোকে মই ভাবোঁ তোমালোকে এৰিথমেটিক মিন চেপ্টাৰটো ভালকৈ বুজি পাইছা এক্সামত আহিলে কৰিব পাৰিবা আৰু ইয়াৰ থকা বুকছত থকাখিনি ভালকৈ চাবা বেছি একো টান নহয় কৰিব পাৰিবা বুলি ভাবিছোঁ মই